ব্ৰহ্মপুত্ৰৰ সৈতে বিলীন হৈ গ'ল নেকি ৰমেন বৰুৱা? যদি কোনোবা নদীলৈকে যায় আৰু উভতি নাহে, মই ভাবোঁ যে এই বিষয়টোক লৈ বহুত বেছি আগবাঢ়ি যোৱাৰ প্ৰশ্ন নাথাকে। ৰাতিপুৱা প্ৰচণ্ড মানসিক আঘাত পাইছিল ৰমেন বৰুৱাই। নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰি ল'ব লাগে। মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মই এতিয়া কথাটো ইমানেই, ইয়াতে পুলিচ কমিশ্যনাৰে কৈছে যে ৰমেন বৰুৱা ডাঙৰীয়া ব্ৰহ্মপুত্ৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে, উভতি অহাৰ প্ৰমাণ নাই। নদীত পানী উফন্দি আছে। যদি কোনোবা নদীলৈকে যায় আৰু উভতি নাহে, মই ভাবোঁ যে ইয়াত আৰু বহুত বেছি বিষয়টো লৈ পেলাই আগবাঢ়ি যোৱাৰ বহুত বেছি প্ৰশ্ন নাথাকে। নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগে। ডেট ইজ দ্য ডেষ্টিনি। এইটো লৈ পেলাই বহুত বেছি, কাৰণ দুই এজন হাইকোৰ্টৰ এডভোকেটকো মই কথা পাতিছিলোঁ, যোনে তেখেতক যোৱাটো দেখিছিলে। যোৱা দেখা বহুত মানুহ আছে নদীৰ কাষলৈকে, আৰু আমাৰ ট্ৰেকাৰ ডগো যেতিয়া গৈছিলে যোৱা জেগাখিনিত গৈ ৰখি গৈছে, আৰু যোৱা জেগা আৰু নদীখন একদম একে। আৰু সেই নদীৰ পৰা মানুহ উভতি অহা প্ৰমাণ যদি নাথাকে, তেতিয়াহ'লে নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰা উচিত। আৰু যিটো ঘটনা বা যিখিনি পুলিচে গম পাইছে, বহুতখিনি কথা ক'বৰ কাৰণে অসুবিধা, কিন্তু পুলিচে যিখিনি কথা পাইছে, ৰাতিপুৱা তেওঁ প্ৰচণ্ড মানসিক আঘাত এটা পাইছিল। তেখেতে ৰাতিপুৱাই এটা, মই শব্দটো প্ৰচণ্ড বুলি কৈছোঁ, তেওঁ এটা প্ৰচণ্ড মানসিক আঘাত পাইছিল। আৰু প্ৰচণ্ড মানসিক আঘাতটো পোৱাৰ পিছত তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে গ'লগৈ, আৰু ঘূৰি অহাৰ কোনো প্ৰমাণ আমাৰ হাতত নাই। কি কাৰণত একো নোকোৱাকৈ নোহোৱা হৈ গ'ল মানুহজন? আৰক্ষী আৰু মুখ্যমন্ত্ৰীয়ে কোৱা কথাই সঁচা নেকি? ঘৰুৱা কোনো কথাত মনত আঘাত পাইছিল নেকি ৰমেন বৰুৱাই? যাৰ বাবে স্বল্পভাষী বৰুৱাই কাকো একো নোকোৱাকৈ ঘৰৰ পৰা ওলাই গৈছিল। মনৰ বেদনাবোৰ কাৰো আগত প্ৰকাশ কৰিব নোৱাৰে নীৰৱে ঘৰৰ পৰা ওলাই আহিছিল নেকি ৰমেন বৰুৱা? কথা বহু ওলাইছে, ভিন্নজনৰ ভিন্ন ধাৰণা, পৰিয়ালক লৈ বিভিন্ন চৰ্চা চলিছে। ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা আৰু ভাতৃ দীপেন বৰুৱাইও বহু কথা ইতিমধ্যে কৈছে। তেওঁ যে মানসিক অশান্তিত ভুগিছিল, সেই কথাৰ উমান দীপেন বৰুৱাৰ মন্তব্যত পোৱা গৈছে। সেয়া যিয়েই নহওক, সকলোৱে আশা কৰিছে সুকলমে ঘূৰি আহক ৰমেন বৰুৱা। নিউজ ডেস্ক ৰিপোৰ্ট, এ নিউজ 24/7।